এইটো হ'ল ত্যাগৰ দিন আমাৰ পবিত্ৰ ঈদুল আজহা যোৱাকালি আৰবত ঈদৰ নামাজ আদায় কৰিলে আৰু আজি আমি বুঢ়া মছজিদত এয়া নামাজ আদায় কৰিলোঁ আচলতে এই ত্যাগটো মানুহৰ ভিতৰত থকা যিটো বেয়া গুণ সেই গুণখিনিহে আঁতৰাই দিব লাগে আৰু তাৰ লগতে যিটো আমাৰ কুৰবানীৰ কথা কৈ আছে আজি বৰ্তমান যিটো প্ৰচলিত হৈ আছে যে জীৱ জন্তুৰ হত্যাৰ কথা কৈছিলে বিশেষকৈ গো হত্যা এইটো কোনো লিখা নাই যে ক'তো গৰু হত্যা কৰিব লাগে গৰু কুৰবানী দিব লাগে বুলি ক'তো লিখা নাই গতিকে আমি ভাবোঁ যে যিটো পৰম্পৰা চলি আহিছে যিকোনো এটা জানো তাত আৰবত সেই সময়ত গৰু কুৰবানী দিয়া হোৱা নাছিল কিন্তু তাত দুম্বাহে কুৰবানী দিছিল গতিকে ছাগলী জাতীয় বা কিবা জাতীয় গৰু কুৰবানী দিব পাৰি ইয়াকে প্ৰমাণ শান্তিৰ দোহাই হৈছে আজি শান্তিৰ দিন সমূহ শ্ৰোতালৈ এই পবিত্ৰ ঈদুল আজহাৰ বুঢ়া জামে মছজিদৰ ইমাম হিচাপে মই সকলোলৈ যাচিছোঁ আজি ঈদুল আজহা অৰ্থাৎ কুৰবানীৰ দিন মানে ত্যাগৰ দিন ত্যাগ স্বীকাৰ কৰাৰ দিন আৰু এইটো প্ৰথাটো হজৰতে ইব্ৰাহিম আলা নবীনা আলাইহিছ সালাতু ৱাছসালামৰ পৰা আহিছে কুৰবানী কৰিলে কি পাম জনাবে ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে কুৰবানী কৰিলে কুৰবানীৰ যন্ত্ৰৰ যিমান নোম আছে প্ৰত্যেকটো নোমৰ বদলাত আল্লাহ তাআলা এটা এটা সওয়াব দিব সেইকাৰণে আজি বহুত ডাঙৰ দিন আমাৰ কাৰণে আৰু এই পবিত্ৰ দিনত আমি সমূহীয়া হিচাপে প্ৰাৰ্থনাও কৰিছোঁ যাতে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত আমি শান্তি কঢ়িয়াই আনিব পাৰোঁ মিলা প্ৰীতি থাকিব পাৰে আল্লাহ যাতে আমাক সহায় কৰে তাৰ বাবে আমি প্ৰাৰ্থনাও জনাইছোঁ কুৰবানী দিব লাগে কুৰবানীত কেইবাটাও বস্তু দিয়াৰ কাৰণে আমাৰ হাদিছ ও কোৰাণত পোৱা গৈছে অকল গৰুই যে দিব লাগিব এইটো কোনো কথা নহয় সেইকাৰণে যিসকলে গৰু পৰিহাৰ কৰিছে তেওঁলোকেও ছাগলী দিছে তেওঁলোকৰো কুৰবানী আল্লাহ কবুল কৰিব মুঠতে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যিসকলে কৰিছে তেওঁলোকৰ কাৰণেও আমাৰ শুভেচ্ছা থাকিব আৰু যাতে আমি সকলোৱে মিলা প্ৰীতিৰে আমি থাকিব পাৰোঁ উদ্দেশ্য সেইটোৱেই আমাৰ ইবাদতো হওক আমলো হওক ঈদ উদযাপনো হওক আমি সকলোৰে লগত যাতে স্নেহেৰে মিলা প্ৰীতিৰে থাকিব পাৰোঁ সেইটো সকলোলৈ আমি আহ্বান কৰিছোঁ চাওক প্ৰথমে আপোনালোকৰ যি চেনেলবোৰৰ মাজৰে মই অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদুল আজহাৰ মুবাৰকবাদ জনাইছোঁ আমাৰ বুঢ়া মছজিদটো এটা ঐতিহাসিক বুঢ়া মছজিদ এই মছজিদটো আপোনাৰ যেতিয়া মোগলে অসম আক্ৰমণ কৰিছিল তেতিয়াৰ দিনৰ হয় এইটো আপোনালোকে জানি লওক দ্বিতীয় কথা হ'ল কি যে এই মছজিদত দুবাৰকৈ নামাজ হয় এইবাৰো হৈছে প্ৰথম নামাজ ৰাতিপুৱা 5 বজাত হৈছে দ্বিতীয় নামাজ 8:30 বজাত হ'ল আৰু কি ধৰণৰ মানুহৰ সমাগম এইটো আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে আমি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ যাতে অসমখনত শান্তি থাকক ভাতৃত্ববোধ জীয়াই থাকক সকলোৱে মিলিজুলি থাকোঁ অসমখনৰ বিকাশ হওক এই আমি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছিলোঁ আৰু বাকী যিটো তাৎপৰ্য আজিৰ দিনটোৰ সেইটো আমাৰ ইমাম চাহাবে কৈ দিছে আপোনালোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221